নমস্কাৰ সকলো অসমবাসীকে মই বাণী গগৈ স্বাগতম জনাইছোঁ আজি পুনৰ এটি শিক্ষামূলক ভিডিঅ' লৈ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমীয়া ব্যাকৰণৰ এটা শব্দত প্ৰকাশ কৰা বা বাক্য সংহতি বা বাক সংক্ষেপণ। এই ভিডিঅ'টো আপোনালোকে চাই যথেষ্টখিনি উপকৃত হ'ব বুলি মই আশা কৰোঁ। আহকচোন এই বিষয়টোৰ ওপৰত কিছু জ্ঞান লাভ কৰি লওঁ। অন্যান্য ভাষাৰ দৰে একোটা বাক্য বা বাক্যৰ একোটা অংশ সংক্ষেপে প্ৰকাশ কৰিব পৰাটো অসমীয়া ভাষাৰ এটা বৈশিষ্ট্য, যি আনৰ ভাল দেখিব নোৱাৰে। বাক্যাংশটো নোকোৱাকৈ বা নিলিখাকৈ এটা শব্দটো ক'ব পাৰি, যাৰ অৰ্থ হয় চকু চৰহা। এনেদৰে কোনো বাক্য বা বাক্যাংশ সংক্ষেপে এটা শব্দত প্ৰকাশ কৰাকে বাক্য সংহতি বা বাক সংক্ষেপণ বোলে, বা চমুকৈ ক'বলৈ গ'লে এটা শব্দত প্ৰকাশ কৰা। এতিয়া ইয়াৰে এটা শব্দত প্ৰকাশ কৰা কিছুমান উদাহৰণ আপোনালোকৰ আগত মই দাঙি ধৰিম। ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। তলত কিছুমান উদাহৰণ দিয়া হ'ল এটা শব্দত প্ৰকাশ কৰাৰ বা বাক্য সংহতি বা বাক সংক্ষেপণৰ। যি ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰে তেওঁক কোৱা হয় অস্তিক। ঈশ্বৰত বিশ্বাস নথকা লোকক কোৱা হয় নাস্তিক। আনৰ ভাল দেখিব নোৱাৰা লোকক কোৱা হয় চকু চৰহা বা পৰশ্ৰী কাতৰ। যি আনৰ অধীন নহয় স্বাধীন। যাক মূল্য দি কিনিব নোৱাৰি অমূল্য। আনৰ উপকাৰ স্বীকাৰ নকৰা লোক অকৃতজ্ঞ বা কৃতঘ্ন। উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লোক আচলতে কৰা লোক হ'ব লাগিছিলে কৃতজ্ঞ। যাক সহজে পাব নোৱাৰি দুৰ্লভ। যি ঘটনা আগতে ঘটা নাই অভূতপূৰ্ব। যি দীৰ্ঘকাল জীয়াই থাকে দীৰ্ঘজীৱী। যি ঠাই গৰমো নহয় ঠাণ্ডাও নহয় নাতিশীতোষ্ণ। যি অনুষ্ঠান শৰৎকালত হয় শাৰদীয়। ভৱিষ্যতৰ চিন্তা কৰি চলিব জনা লোক দূৰদৰ্শী। যাক পৰিহাৰ বা বাদ দি পৰিহাৰ কৰি চলিব নোৱাৰি বা বাদ দি, পৰিহাৰ মানে বাদ দি চলিব নোৱাৰি অপৰিহাৰ্য। নোহোৱা বস্তু উদ্ভাৱন কৰোঁতা আৱিষ্কাৰক। একে সময়তে ঘটা সমসাময়িক। যাৰ বৰ্ণনা কৰিব নোৱাৰি অবৰ্ণনীয়। মৰণৰ মুহূৰ্তলৈকে আমৰণ। বৰ গৰমো নহয় বৰ চেঁচাও নহয় কুহুমীয়া। একেলগে উপজা বা জন্মা যুৰীয়া সন্তান যাক কোৱা হয় যজা বুলি। যি কাৰো পক্ষ নহয় তেওঁক কোৱা হয় নিৰপেক্ষ। যি পানীত জন্মে জলজ। দুটা মাহৰ মাজৰ দিন সংক্ৰান্তি বা দুমাহী। প্ৰয়োজনতকৈ বেছি খৰচ কৰা মানুহ অমিতব্যয়ী। লোৰ বস্তু গঢ়া মানুহ কমাৰ। মাটিৰ পাত্ৰ আদি গঢ়া মানুহ কুমাৰ। গোটেই জীৱনজোৰা আজীৱন। ধান ৰোৱা তিৰোতা ৰোৱনী। যি লোকে চিঠি বিলায় তেওঁক কোৱা হয় পিয়ন। মহ বন্ধা ঠাই খুটি। গৰু ৰখা ঘৰ গোহালি। যি তিৰোতাৰ স্বামী মৰিছে বা ঢুকাইছে বিধৱা বা বাৰী। যি পুৰুষৰ পত্নী মৰিছে বিপত্নীক। স্বামী বা গিৰিয়েক থকা তিৰোতা সধৱা বা আয়তী। যিজনে বিয়া কৰোৱা নাই আবিয়ৈ অবিবাহিত। গধূলি চকুৰে নেদেখা মানুহ কুকুৰীকণা। কাৰো নাম নধৰাকৈ পৰা গালি গোৱাল গালি। যি দুয়োটা চকুৰে দেখা নাপায় অন্ধ। যিটো চকুৰে নেদেখে কণা। ঘৰত থকা জন্তু ঘৰচীয়া। যি ঠাইত ৰন্ধা বঢ়া কৰা হয় ৰান্ধনীশাল। খাবলৈ অনা সৰু কলপুলি পচলা। মাছৰ কেঁচুৱা অৱস্থা বুজোৱা শব্দ পোনা। যি আনৰ ওপৰত নিৰ্ভৰ কৰি চলে পৰনিৰ্ভৰশীল।
যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে, স্বাৱলম্বী, আত্মনিৰ্ভৰশীল। যি আনৰ মুখলৈ বাট চাই থাকে, পৰমুখাপেক্ষী। পুত্ৰ নথকা বা নোহোৱা মানুহ, অপুত্ৰক। যি মানুহৰ শত্ৰু জন্ম হোৱা নাই, অজাত শত্ৰু। আদিৰ পৰা অন্তলৈকে আদ্যোপান্ত, আদ্যন্ত। শুভক্ষণত জন্ম হোৱা মানুহ, ক্ষণ জন্মা। এয়া আপোনালোকে দেখিলে বাক্য সংহতি বা বাক সংক্ষেপণ বা এটা শব্দত প্ৰকাশ কৰা এয়া কিছুমান উদাহৰণ আপোনালোকৰ আগত মই দাঙি ধৰিলোঁ। আশা কৰোঁ আপোনালোকৰ কিছু হ'লেও সহায় হ'ব এই ভিডিঅ'টোৰ জৰিয়তে। সেইবাবে মই আপোনালোকৰ মাজলৈ লৈ আহিলোঁ আৰু এনেদৰে মই কিছুমান প্ৰয়োজনীয় বস্তু বা বিষয় আপোনালোকৰ আগত দাঙি ধৰিম। আজিলৈ আহিছোঁ তেনেহ'লে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহু বহু ধন্যবাদ। জয় আই অসম।